হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি অসমীয়াৰ বাবে প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু অসমীয়াৰ কুৱেশ্যন পেপাৰখন মই তোমালোক সকলোকে দেখাই দিম। পোনপ্ৰথমে কৈ থওঁ, এইখন হ'ল কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ কুৱেশ্যন, ঠিক আছে। কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ হয়। আৰু দুটামান কথা কৈ থওঁ আৰম্ভণিতে, এই কুৱেশ্যন পেপাৰখন মই জাষ্ট দেখাই দিম, কিন্তু মই অসমীয়া টিচাৰ যিহেতু নহয়, মই পঢ়াই যাব নোৱাৰিম। কিন্তু তোমালোকে এই কুৱেশ্যন পেপাৰখন PDF হিচাপে যদি পাব বিচাৰা, তেনেহ'লে তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব সেই এপটোত গ'লে মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিবা। তাতে ফ্ৰী মেটেৰিয়েলছ বুলি এটা পৰ্চন পাবা ৰেজিষ্টাৰ কৰাৰ পিছত। তাৰপিছত তোমালোকে প্ৰি ফাইনেল পেপাৰত গ'লে ফ্ৰীতে চব যিমানবিলাক পেপাৰ হয় তাত এটাচ থাকিব, তাৰ পৰা ডাউনলোড কৰি পঢ়িব পাৰিব। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, তোমালোকৰ ডিষ্ট্ৰিক্টতো যদি প্ৰি ফাইনেল হ'ব গৈ আছে বা অলৰেডি হৈ গ'ল, তেনেহ'লে তোমালোকে এই নাম্বাৰটো মোৰ লিখি ৰাখা 8638987814। ইয়াত তোমালোকৰ যিকোনো ছাবজেক্ট, যিয়ে ছাবজেক্ট নহওক, চবৰে PDF-খিনি পঠাই দিবা। কাৰণ কিয় জানানে, এই PDF-খিনি মই এনালাইচিছ কৰিব লাগিব প্ৰত্যেকখন টেষ্ট পেপাৰ। তাৰ পৰা কিছুমান মই ইম্পৰ্টেণ্ট কুৱেশ্যন বাছোঁ প্ৰত্যেক বছৰে, আৰু তাৰ পৰা আহি থাকে, ঠিক আছে। তো সেইবাবে মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে মোক হোৱাটছএপত চবৰে PDF আকাৰে পঠাবা। ফটো পঠালে মোৰ দিগদাৰ হৈ যায়, ঠিক আছে। এটা PDF বনাই পঠাবা। থাৰ্ড কথা, লাষ্ট, অসমীয়া এইখিনি মই তোমালোকক কৈ যাম, কিন্তু এইখিনি কওঁতে তোমালোকে যদি এতিয়াও নোটছ বনোৱা নাই ভালকৈ, তেনেহ'লে মই নিজে লিখা নোটছ ধুনীয়াকৈ তোমালোকক মই দিয়া আছে। মাত্ৰ 250 ৰুপিজ মই লৈছোঁ। আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটোৰ কথা যে ক'লোঁ, তাতে তুমি যদি ক্লাছ 10 মেইনত যোৱা, তাতে গোটেইখিনি নোটছ পাই যাবা। তোমাৰ কবিতা হওক, তাৰপিছত গদ্য পাঠ হওক, ৰচনা, তাৰপিছত তোমাৰ ব্যাকৰণ, যিমান আছে গোটেইখিনি তাত পাই যাবা। তো তাৰ পৰা তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা, ঠিক আছে। আৰু এই নোটছখিনি ময়ো লিখিছিলোঁ, মই নিজে লিখি মই নিজেও 98 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত। গতিকে আমি বেছি দেৰি নকৰি কুৱেশ্যন পেপাৰখন চাওঁ আহা। অসমীয়াৰ কুৱেশ্যন পেপাৰ হয়। 1 নম্বৰীয়া কুৱেশ্যন আহিছে, ছাৰ সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? কথাষাৰ কোনে সুধিছিল? যিকোনো এটা লাগে। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন দুটা, দেৱজিৎ ভূঞাই 4খন অসমীয়া গ্ৰন্থ, গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এই ধৰ্মৰ মূল মন্ত্ৰ কি? তো এইখিনি বস্তু তোমালোকে চাবা। 4 নম্বৰীয়া কুৱেশ্যন আহিছে কি কি চোৱা। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, এইটো আমি ধুনীয়াকৈ লিখা আছে কিতাপত, আমাৰ নোটছত। তাৰপিছত 1 নম্বৰীয়া প্ৰশ্ন আহিছে আকৌ 4 নম্বৰীয়া প্ৰশ্ন এটা আহিছে, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ ফলত কি প্ৰভাৱ পৰে? যুৱৰাজ সিঙে অৰুণিমা সিনহাক কেনেদৰে অনুপ্ৰাণিত কৰিছিলে? এই দুইটা আমাৰ নোটছৰ পৰা আহিছে। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ সুবিধা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলক অৱগত কৰিছিল? এইটো আমাৰ নোটছৰ পৰা আহিছে। 3 নম্বৰীয়া প্ৰশ্নখিনি ধুনীয়া। বৰগীতৰ লক্ষণো লিখোৱা আছে, জিকিৰৰ এইটো লিখোৱা আছে, পানী মৰে পিয়াহত এইটো ইম্পৰ্টেণ্ট, আৰু এইটো আমি লিখোৱা আছে নোটছত। চব বস্তু তাৰ পৰাই আহিছে, বেছিখিনি চবেই আহিছে। এইটো আছে তাত। যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা, দুইটা তাত লিখোৱা আছে। তোমালোকক মই এটা ছাজেশ্যন দিছোঁ, গোটেইকেইটা কবিতাৰে মূল ভাৱখিনি মুখস্থ কৰি লোৱা। যিমানবিলাক ব্যাখ্যা আহে এই মূল ভাৱখিনি জানিলে লিখি দিব পাৰিবা। সমাস, ব্যাস বাক্য সহ সমাস লিখা, এই 3টা তাত আছে। সন্ধি ভাঙা, সংস্কাৰ, প্ৰত্যেক, দুৰাচাৰ, প্ৰতিযোগ এক, প্ৰত্যেক, দুৰাচাৰ, দুযোগ আচাৰ হ'ব চাগে, ঠিক আছে। তো এই দুটা তাত আছে আমাৰ। সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। সঁচা কথা ক'বা তেতিয়া সকলোৱে মৰম কৰিব। সৰল বাক্য কি হ'ব? সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। নত্যবৃদ্ধি, সত্যবৃদ্ধি, এইকেইটাতো আহিয়ে থাকে, তাতে মই লিখা আছে ধুনীয়াকৈ। জ্যোতি চিহ্ন বহুৱা, লাচিত বৰফুকনে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়, এইটো, ঠিক আছে। তলত যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। কুণ্ডত কটা, এৰা ধৰা, আমি এৰা ধৰাকৈ চলিব লাগে বুলি যে কয়। তিলটোকে তাল কৰা, মানে সৰু বস্তুটোকে বহুত ডাঙৰ কৰি পেলাই মানে কথাবিলাক জনোৱা, সেইটো। এই গোটেইকেইটা তাৰ পৰা আহিছে। এটা শব্দৰ বিপৰীত শব্দ লিখিব লাগে যিকোনো। নিৰ্ভুল, স্পষ্ট, স্পষ্টৰ বিপৰীত শব্দ অস্পষ্ট। এক বচন, বিপৰীত শব্দ বহু বচন। এটা শব্দত প্ৰকাশ কৰা। এবাৰ ফল দি মৰা গছ, সন্ধিয়া হ'লে যিয়ে নেদেখে কুকুৰীকণা বুলি কোৱা হয়। যাক দেখা নাযায়, অদৃশ্য হ'ব চাগে। তলত দিয়া যিকোনো এটা শব্দ, এইখিনি চব আহিছে তাৰ পৰা। প্ৰত্যয়ো আহিছে, প্ৰত্যয় ভাঙি দেখুওৱা। যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। বুৰঞ্জী, ইতিহাস, পঢ়াশালী, বিদ্যালয়, উপাসনা মানে প্ৰাৰ্থনা। তাৰপিছত
ভাৱ সম্প্ৰসাৰণ আহিছে বিদ্যাই পৰম ধন হ'ব লাগে চাগে এইটো। খোৱা পানীৰ সমস্যা লাঘৱ কৰিবলৈ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা। আমি এইখন এনেকুৱা আবেদন এখন লিখি থোৱা আছে আমাৰ নোটছত, তাৰ পৰা চাব পাৰা। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, অসমৰ কুটিৰ শিল্প, তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তি। জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰি ইয়াতে। তো মই ভাবোঁ চবেই জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা চাই যোৱা উচিত। এবাৰ হয়তো আহিবও পাৰে মেট্ৰিকত, বা ইংলিছত হওক বা অসমীয়াত হওক, ঠিক আছে, দুইটাতে চাবা। এই দুইখন ৰচনা আমাৰ নোটছত লিখা আছে। তুমি যদি পঢ়িছা তাৰ পৰা এখন ধুনীয়াকৈ লিখি দিব পাৰিবা। বৈচিত্ৰ্যময় অসম পাঠটোত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা, এইটো আমাৰ তাৰ পৰা আহিছে। আৰু তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখা, এইটোও তাৰ পৰা আহিছে। বাকী এইখিনি খ অংশৰ 1 নম্বৰীয়াখিনি চাবা, এইখিনি বস্তু চাবা। তোমালোকে PDFটো চাই ল'বা, তাতে গোটেইখিনি বস্তু পাই যাবা। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ, এইটোও আমি তাত লিখোৱা আছে, ঠিক আছে। শুদ্ধকৈ লিখা এইবিলাক আহিছে। চন্দ্ৰ কাক বোলে, চন্দ্ৰ কেই প্ৰকাৰ, এইটোও আমি লিখোৱা আছে। হ'ল, তো ইমানখিনি আছিলে। PDFটোৰ বাবে ক'ত যাবা অলৰেডি ক'লোঁ, নোটছখিনিৰ বাবে ক'ত যাবা অলৰেডি ক'লোঁ। এটা কথা কৈ থওঁ, আমাৰ যিখিনি অসমীয়াৰ নোটছ ৰিচেণ্টলি ৰেকৰ্ড ব্ৰেক হৈছে। 200+ ষ্টুডেণ্টে লৈছে, 200+ ষ্টুডেণ্টে অসমীয়াৰ নোটছ লৈছে। মই যোনটো ক'লোঁ মেথছ এণ্ড ফিজিক্স চাবত গৈ, তুমি যদি লোৱা নাই এতিয়াই লৈ লোৱা।